যোৰহাটৰ ডক্টৰ মুকুল বৰঠাকুৰ পথত সন্দেহজনক মাংস উদ্ধাৰ হৈছিল। দিনৰ ভাগত স্থানীয় ব্যক্তিয়ে প্ৰত্যক্ষ কৰিছিল মাংসখিনি। পথৰ মাজত পৰি আছিল ডাঙৰ ডাঙৰ মাংসৰ টুকুৰা। ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে। আৰক্ষীয়ে আহি মাংসখিনি উদ্ধাৰ কৰাৰ লগতে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল মাংসখিনি। আজি 19 তাৰিখ, এই পৰ্যন্ত আৰক্ষীয়ে জনোৱা নাই কোনো ধৰণৰ তথ্য। স্থানীয় ব্যক্তিৰ ভাষ্য। কালি ঘটনাটো কোনখন কাণ্ডত কওকচোন, কেনেকৈ কি ধৰণে সংঘটিত হৈছে? চাওক, যোৱাকালি ৰাতিপুৱা 11:30 বা 12টাৰ ভিতৰত এই ঘটনাটো হৈছে। মই পটককৈ নিজে দেখা নাছিলোঁ। ওচৰৰ এজন ল'ৰা আছে, য'ত ঘটনাটো হৈছে তাৰ ওচৰৰ ল'ৰাজনে ক'লে, দাদা মোলৈ ফোন কৰিলে, ইয়াত কিছু মাংস টুকুৰা পৰি আছে ডাঙৰ ডাঙৰ। সেই সময়তে তেতিয়া মই ক'লোঁ ঠিক আছে, মই গৈ আছোঁ। মই অলপ ঘৰত বিশেষ নিজৰ কাম কৰি আছিলোঁ। প্ৰায় আধা ঘণ্টা 1 ঘণ্টাতে মই ওলাই গৈ দেখিছোঁ মাংস টুকুৰা ডাঙৰ ডাঙৰ টুকুৰা কিছুমান পৰি আছে। তেতিয়া মই বিশেষ দেৰি ৰৈ নাথাকিলোঁ। মই দেখিলোঁ এইটো কথাটো থানাত অৱগত কৰাটো ভাল পুলিচক। মই লগে লগে যোৰহাট সদৰ থানা পালোঁগৈ। যোৰহাট সদৰ থানাত মই অৱগত কৰিলোঁ। অৱগত কৰাৰ পিছত তেখেতসকলে একদম সময় নষ্ট নকৰি লগে লগে মোৰ লগত আহিছে যে আপুনি লগতে যাওকচোন, কি আছে বস্তু দেখুৱাই দিয়কগৈ। তেখেতসকলে মোক লগত লৈ আহিলে, আহি এই বস্তুটো চালে আৰু তেখেতে গোটেই বস্তুখিনি এটা কেৰি বেগত ভৰাই লৈ গৈছে যে এইটো আমি বস্তু টেষ্ট কৰাবলৈ দিম, কি বস্তু হয়, কি মাংস হয়, তাৰপিছত আমি গম পোৱা যাব মাংসটো কি মাংস। কিন্তু যি নহওক, কিন্তু যথেষ্ট ডাঙৰ ডাঙৰ টুকুৰা দেখিছোঁ আৰু সেইবিলাকে পেলাই থোৱাটো বৰ যুক্তিসংগত নহয়। যেই কৰিছে কামটো বৰ ভাল কাম কৰা নাই তাৰমানে, মই সেইটো বুলিয়ে ক'ব বিচাৰিছোঁ। যি ডাঙৰ ডাঙৰ টুকুৰা দেখিছোঁ সেইটো আমি যিহেতু সকলো নিৰামিষভোজী নহয়, আমি আমিষভোজীয়ে। আমি সদায় ছাগলী মাংস খাওঁ, মুৰ্গী মাংস খাওঁ, প্ৰায় খাওঁ। তেতিয়া সেইবিলাকতো ছাগলী মাংস বা মুৰ্গী মাংস টুকুৰা হ'বই নোৱাৰে। যথেষ্ট ডাঙৰ ডাঙৰ টুকুৰা দেখিছোঁ। গতিকে সেয়ে সন্দেহ কৰিবলৈ বাধ্য, যিহেতু অসমৰ এতিয়া বৰ্তমান পৰিস্থিতিও বেয়া। সেয়া ধুবুৰী, এই লখিমপুৰ দেখিছেই। যদি ইয়াতো কেনেবাকৈ হ'বলৈ হয়, এইবিলাক কথাটো বৰ বেয়া লাগিব। সেইকাৰণে মই প্ৰথমতে কাকো খবৰ নিদিয়াকৈ মই পুলিচকে অৱগত কৰাইছোঁ। ব্যুৰো ৰিপৰ্ট, মায়া নিউজ।